হয় চাওক চাওঁতে চাওঁতে হেঁপাহৰ ৰঙালী বিহুটি আহি পদূলিমুখ পালেহি আৰু তাৰ সমান্তৰালভাৱে ৰাইজৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে। ডিমৌতো এতিয়া গাভৰুসকলক তেওঁলোকে এনেধৰণে বিহুৰ কৰ্মশালা দি থকা গৈছে, কিয়নো বিহুত তেওঁলোকে এপাক কঁকাল ঘূৰাই নাচিব লাগিব, যাৰ বাবে আচলতে এইসকল যুৱতী আৰু কণ কণ মাইনাসকলক এনেধৰণে তেওঁলোকে বিহু কৰ্মশালাত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তত আমাৰ কেমেৰা সহযোগীয়ে দেখুৱাই আছে যে ডিমৌৰ যি জ্যোতি বিষ্ণু সাংস্কৃতিক প্ৰকল্প তাত তেওঁলোকে বিহু কৰ্মশালাত এই প্ৰায় শতাধিক যুৱতীয়ে এনেধৰণে বিহু কৰ্মশালাত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। আমি পোনে পোনে বাইদেউ আপোনাৰ মুখত এটা বিহুৰে আৰম্ভ কৰোঁ। ঠিক আছে, মই আপোনালোকৰ আগত অকণমান বিহুৰ যোজনাত এফাকি জুৰিব বিচাৰিছোঁ। কঁকাল ঘূৰাই ঘূৰাই নাচি মই ককাই ধৰি যা নামৰে যা। ধন্যবাদ। কিমান ছোৱালীয়ে এতিয়া এই কৰ্মশালাত অংশগ্ৰহণ কৰিছে? আমাৰ এইবাৰ কৰ্মশালাত আমাৰ 150 ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে আৰু ভাল লাগিছে। 4 বছৰ বয়সৰ পৰা আমাৰ আহিছে ইয়াত প্ৰশিক্ষণ ল'বৰ কাৰণে, আৰু তেখেতলোকে কণমানিবিলাকে শিকিছে বুলি মই আশা ৰাখিছোঁ। যিহেতু বিহুৰ বতৰ, বহু কথাৰ পাতনি নেমেলি এটা বিহু গাওক আৰু সকলোৱে নাচিব বুলি মই ভাবিছোঁ। নিশ্চয়, ঠিক আছে। বিহুৰে জনাইছোঁ। আৰু এনেধৰণে আচলতে বিহুৰ বতৰ যিহেতু, আৰু ডিমৌৰ যি মই পৰিৱেশ দেখুৱাইছোঁ টাউনৰ মাজত, এইসকল অভিভাৱিকা তেওঁলোকে নিজৰ শিশুটোক বিহুৰ প্ৰশিক্ষণ দি তেওঁলোকক আচলতে বিহুৰ যি অসমীয়াৰ যি সংস্কৃতি সেয়া চহকী কৰিবলৈ তেওঁলোকক বিহুৰ প্ৰশিক্ষণ দিবলৈ ইয়াতে লৈ অহা দেখিবলৈ পোৱা গৈছে। আৰু এনেধৰণে ডিমৌৰ এতিয়া জ্যোতি বিষ্ণু সাংস্কৃতিক প্ৰকল্পত এইসকল কণ কণ শিশুৱে বিহু কৰ্মশালাত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে।